হয় কওকচোন। হয় বাইদেউ নমস্কাৰ। মোৰ নাম মীনাক্ষী মই ভাগৱতীৰ পৰা কৈছো, বিজয়নগৰ ভাগৱতীৰ পৰা। মই এটা ফেচবুকত আপোনাৰ পোষ্ট পাইছিলো কিবা ৱৰ্ক ফ্ৰম হোম বুলি, ঘৰতে বহি কাম কৰা। সেইটো কিনো বস্তুটো অকণমান বুজাই দিব নেকি? হয় নিশ্চয় বুজাম। প্ৰথমে মোৰ পৰিচয়টো মই দি লৈছো। মোৰ নাম প্ৰাঞ্জলি বৰা, মই কলিয়াবৰৰ পৰা কৈ আছো। হয় মই বৰ্তমান ঘৰৰ পৰাই কাম কৰি আছো। আমাৰ কোম্পানীটোৰ নাম হ'ল ড্ৰিম ট্ৰেড এণ্ড মাৰ্কেটিং সলিউশ্যন প্ৰাইভেট লিমিটেড। এই কোম্পানীটোৰ হেড অফিচ আছে হাৰিয়ানা ফৰিদাবাদত। আৰু আমাৰ কোম্পানীটোৰ MD দুজন, এজন হ'ল সংকল্প ৰাৱত ছাৰ আৰু এগৰাকী হ'ল পালক S ৰাৱত মেম। আৰু আমাৰ অসমলৈ আনিছিলে যোৰহাটৰ আশা পাত্ৰ মেমে। তেওঁৰ পৰাই আমাৰ অসমত এই কোম্পানীটোৰ কথা সকলোৱে গম পালে। ঠিক আছে? হয় হয় ঠিক আছে। অফিচ আৰু আমাৰ ইয়াতে অফিচ নাই নেকি তেনেকুৱা কোনো? আমাৰ ইয়াত কোনো অফিচ নাই। হাৰিয়ানা ফৰিদাবাদত আছে হেড অফিচ। আমাৰ অফিচ হ'ল আমাৰ মোবাইলটোৱে। আমি যিহেতু মোবাইলতে সকলোখিনি কাম কৰো। তাৰপিছত আৰু ধৰক কামবোৰ কেনেকুৱা হ'ব? কামটো কেনেকুৱা মানে আপুনি আমাক কিমান সময় দিব পাৰিব আমাৰ কোম্পানীটোক? সময় মই এনেই 3-4 ঘন্টা সময় ফ্ৰী থাকো আৰু। হয় মোৰো হাউচ ৱাইফে হয়। মোৰো কাম থাকে, কাম বন কৰি আজৰি যিখিনি সময় আজৰি পাওঁ সেইখিনি সময় দিব পাৰিম আৰু মই। হয় হয় ঠিক আছে। তেনেহলে আপোনাক মই এটা 7টা বজাত এখন আমাৰ অপৰচুনিটি মিটিং হয়, আপোনাক মই লিংকটো দি দিম। আপুনি জুম এপটো ডাউনলোড কৰি মিটিংখন এবাৰ শুনি ললে মানে আপুনি নিজে শুনি ললে ভাল হয় আৰু মই কোৱাতকৈ। ঠিক আছে? হয় 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 আপুনি ঠিক আছে তেতিয়াহলে আপুনি মোক লিংক দিব। ঠিক আছে ঠিক আছে। ঠিক আছে মই হয় হয় আছে জুম এপটো আছে মোৰ অলৰেডি ডাউনলোড কৰি থৈ আছে। ঠিক আছে ঠিক আছে মই মিটিংখন চাই পেলাই আপোনাক ফোন কৰি আছো। ঠিক আছে আপুনি মোক এক স্ক্ৰীনশ্বট দিব যে আপুনি মিটিঙত আছিলে যে, সেইটো এটা তেতিয়াহে মই মানে গম পাম যে আপুনি মিটিঙত আছিলে। এখন স্ক্ৰীনশ্বট দি দিব মোক। হয় ঠিক আছে তেনেহলে। ঠিক আছে বাৰু। হেল্ল' 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 হয় চিনি হেল্ল' হয় পাইছেনে? হয় হয় চিনি পাইছো। মই ছেভ কৰি ৰাখিছিলো। হয় হয় কি কৰি আছে? কি কৰি আছে মানে এনেই আছো দিয়ক, কি কৰিম আৰু। হয় হয় মিটিংখন আপুনি শুনিলে নে? মিটিংখন হয় শুনিলো। হয় কেনেকুৱা পালে জনাবচোন। শুনি ভালে লাগিলে, বেয়া লগা নাই আৰু এইটো মানে ভালে পাইছো, বেয়া পোৱা নাই। কিন্তু বাইদেউ ধৰক এটা কথা প্ৰডাক্ট ল'ব লাগিব, কিবা প্ৰডাক্টৰ কথা কলে আৰু কিবা মানুহজন দিয়াৰ কথা কলে যে। প্ৰডাক্ট মানে চাওক, আমাৰ যিহেতু এইটো প্ৰডাক্ট বেছড কোম্পানী হয়, আপুনি এটা ফাৰ্ষ্ট টাইমৰ কাৰণে আপোনাৰ নিজৰ ইউজৰ কাৰণে এটা প্ৰডাক্ট ল'ব লাগে। আপুনি সেই প্ৰডাক্টৰ থ্ৰুৱেদি আপুনি লাইফ টাইম আৰ্ণ কৰিব পাৰিব। আমাৰ এটা কোম্পানীয়ে মানে সুবিধা দিছে ধৰক। যিহেতু আমাৰ প্ৰডাক্টটো আমি ইউজৰ কাৰণে আনিয়ে থাকো। হয় কেনেকুৱা প্ৰডাক্ট আছে বাৰু? প্ৰডাক্ট আপোনাৰ হেয়াৰ আছে, হেয়াৰৰ কাৰণে আছে, ডেইলি এচেঞ্চিয়েল আছে, তাৰপা আপোনাৰ মানে হেল্থৰ আছে। বাকী আৰু প্ৰডাক্টবোৰ মানে ধৰক ভাল আৰু ন? মানে কোনো কেমিকেল কিবা? নাই নাই কোনো কেমিকেল নাই। ময়ে প্ৰডাক্ট ইউজ কৰি আছো, বহুত ভাল পাইছো। হয় হয় কিবা প্ৰমাণ আছে নি? আছে আছে প্ৰডাক্টৰ আপোনাৰ 7খন চাৰ্টিফিকেট আছে। এইবিলাক আপোনাৰ আয়ুৰ্বেদিক হয়, কোনো চাইড এফেক্ট নকৰে ইয়াৰ। এইটোতো হয়, প্ৰডাক্টবোৰ ভাল হলে ভাল লাগে আৰু ধৰক যি প্ৰডাক্ট ইউজ কৰিব নোৱাৰে ন। হয় ভালবোৰ আৰু সকলোৱে ল'ব তেনেকুৱা। হয় মই ইউজ কৰি আছো ইয়াৰ প্ৰডাক্ট বাৰু, বহুত খিনি ভাল পাইছো। আৰু ধৰক প্ৰডাক্টটো ললে ধৰক মই কেনেকৈ ল'ব লাগিব ইয়াতে? ইয়াতে আপুনি আমাৰ 4টা এন্ট্ৰি আছে। এটা হৈছে ব্ৰঞ্জ, গ'ল্ড, প্লেটিনাম আৰু ডায়মণ্ড। শুনি আছে? তাৰপিছত
হয় হয় শুনি আছো কওক হয় আপুনি যদি ব্ৰঞ্জৰ প্ৰডাক্ট ল'ম বুলি ভাবে তেতিয়াহ'লে 1100 টকা দি ল'ব লাগিব সেইটো আপুনি ডেইলি আৰ্নিং 1500 টকালৈকে কৰিব পাৰিব আৰু যদি গোল্ডত লয় তেনেহ'লে আপুনি 2200 টকাৰ এটা প্ৰডাক্ট ল'ব লাগিব সেইটোৰ আপোনাৰ ডেইলি আৰ্নিং 3000 টকা আৰু প্লেটিনামৰ হ'লে 3300 টকা দি ল'ব লাগিব আপুনি ডেইলি 4500 টকালৈকে ইনকাম কৰিব পাৰিব আৰু একে আমাৰ হাইষ্ট এটা এন্ট্ৰি আছে সেইটো হৈছে আপোনাৰ ডায়মণ্ড সেইটো 4400 টকা দি পেলাই এটা প্ৰডাক্ট ল'ব লাগিব আৰু ডেইলি আৰ্নিং 6000 টকালৈকে কৰিব পাৰিব ঠিক আছে হয় হয় সেইটো বাৰু বুজিলো কিন্তু দাম দেখোন বহুত হয় প্ৰডাক্টবোৰৰ দাম বহুত মানে কি আৰু আমিতো এতিয়া চাওক আমাৰ কি কয় এতিয়া আমাৰ ডেইলি ইউজৰ কাৰণে আমি যিহেতু প্ৰডাক্ট লৈয়ে থাকো ন এতিয়া সেইবিলাক প্ৰডাক্টৰেতো আপুনি এমাউণ্ট বিলাকতো হেভি হয় তেওঁতো আমি ইউজ কৰি আছো দোকানৰ পৰা কিনি আনি হয় নে নহয় যিহেতু এতিয়া আপুনি ইয়াৰ পৰা এটা প্ৰডাক্ট ল'লে আপুনি লাইফ টাইম আৰ্ন কৰাৰ এটা সুবিধা পাব হয় গতিকে আপুনি পইচা কেইটামান মিলাই কৰি ল'ব পাৰে ইয়াৰ পৰা প্ৰডাক্ট যেহেতু 1100 টকা আজিকালিতো 1100 টকাত একোৱেই নাপায় দিয়কচোন হয় হয় সেইটোতো হয় কিন্তু ধৰক মই পইচাটো ল'ব লাগিলে ধৰক মই হাজবেণ্ডক ক'ব লাগিব তেওঁক সুধিব লাগিব আৰু তেওঁকতো মই এতিয়ালৈকে একো কোৱা নাই তো মই নিজে ধৰক বস্তু পালোৱে পাই পেলাই আপোনাক ফোন কৰিছো আগতে তেওঁক সুধি ল'ব লাগিব আৰু তেওঁক আকৌ কৰিব দিয়ে নে নিদিয়ে সেইটো আৰু ভাল হ'লেতো কৰিব পাৰো আপুনি তেখেতক পইচাটোৰ কথা ক'ব পাৰে কিন্তু কৰে নকৰে সেইটো ডিচিশ্যন আপুনি ল'ব লাগিব বাইদেউ যিহেতু আপুনি এটা ঘৰৰ পৰা কাম কৰা এটা মানে আপুনি ঘৰৰ পৰা কাম কৰিম বুলি ভাবি আছে ন সেইটো কাৰণতে আপুনি মোলৈ কল কৰিছে মোৰ পষ্টটো যোগ পায় হয় সেইটো বাৰু হয়ে হয় ডিচিশ্যনটো আপুনি লওক তেখেতক পইচাটোৰ কথা কৰক আজিকালিতো আমাৰ হাউচৱাইফ বিলাকৰ হাততো এক্সট্ৰা এটা পইচা জমা থাকেই হয়নে নহয় হয় হয় আমিতো 2 টকাই হ'লেও আমি গোটাই যাওঁ 2 টকাকৈ তাৰ পৰাই আপুনি মিলাই ল'ব পাৰে লওঁ বুলিলে তাকে সেইটোৱে কিবা এটা কৰাৰ মন আছে আৰু এই ধৰক কিমান আৰু হাজবেণ্ডক খুজি থাকিম তেনেকুৱা নিজৰ খৰচটো নিজে উলিয়াব পাৰিলে ভাল আৰু সেইটো কাৰণে ধৰক মই এইটো চাইছিলো চাওঁতে এইটো বস্তু পালো আৰু সেইটো কাৰণে আপোনাক ফোন কৰিলো সেইটোৱে আৰু তাক এবাৰ সুধি চাব লাগিব আৰু হাজবেণ্ডক সোধক তেখেতক সুধিবতো লাগিবই কিন্তু ডিচিশ্যনটো আপুনি ল'ব হয় হয় এতিয়াতো মইহে আপোনাৰ সৈতে কথা পাতিছো আপোনাৰ হাজবেণ্ডৰ লগতো মই কথা পতা নাই ন মই কি কৰিছো নকৰিছো সেইখিনি কথা আপুনিহে এতিয়া ধৰক শুনিছে তেখেতেতো শুনা নাই গতিকে প্ৰথমে তেখেতে নালাগে বুলিয়ে ক'ব হয় হয় এনেকুৱা হয় কিন্তু ধৰক তথাপিতো তেওঁৰ পাৰ্মিশ্যনটো ল'বই লাগিব ন নিশ্চয় ল'ব লাগিব বাৰু সুধিলেও মানে তেওঁ মানে একো কৰা নাই নাও কৰা নাই ধৰক খাও কৰা নাই তথাপি মানে মই ভাবিলো ইনকামটোৰ কথাটো আপোনাক মই সোধাই নাছিলো মই প্ৰডাক্টৰ কথাহে ক'লো প্ৰডাক্টটো ইনকামটো বাৰু মই ললো তাৰ পাছত কি ইনকাম তাৰ পিছত আহি থাকিব নেকি নাহে আপুনি প্ৰডাক্টটো ল'লে তাৰ থ্ৰুৱেদি আপোনাক আমাৰ কোম্পানী আইডি আৰু পাছপৰ্ট দিব হয় তাৰপিছতে আপুনি দুজন জইনিং দিবই লাগিব লেফ্টত এজন ৰাইটত এজন জইনিং দিব লাগিব এইটো কম্পালচৰি হয় ঠিক আছে দুজন দিব লাগিব হয় হয় দিবই লাগিব আৰু মানুহ দুজন ক'ৰ পৰা আনিম বাৰু মই মানুহ দুজন মোৰতো ধৰক মানুহ নাই কন্টেক্টো নাই হয় নহয় আপোনাক ট্ৰেইনিং দিয়া হ'ব মানুহ ক'ৰ পৰা আনিব কেনেকে আনিব আমাৰ ইয়াত মেমসকলে ট্ৰেইনিং দিব এখন হয় ৰাতিপুৱা আপোনাৰ 10:30 বজাত আৰু এখন ইভিনিঙত হয় 6টা 5:30 6টা এনেকুৱাত হয় তাত আপোনাক গোটেইখিনি বুজাই দিব যে লিড কেনেকে আহিব কেনেকে আনিব লাগিব আপোনাৰ ইনকাম ক'ৰ পৰা হ'ব সকলো আমাৰ ট্ৰেইনিঙতে বুজাই দিব হয় হয় তাৰ পাছত ট্ৰেইনিং লোৱাৰ পাছত বাৰু মই দুজন মানুহ দিলো তাৰ পিছত মই ইনকামটো পাই থাকিম নাপাব কিয়নো দুজন মানুহ আপুনি দিলে সেই দুজনৰ পৰা আপোনাৰ পইচাটো আপোনাৰ একাউণ্টত ট্ৰান্সফাৰ হ'ব প্ৰথম হয়
তাৰপিছত আপুনি আপোনাৰ ডাউনলাইন আপুনি যি দুগৰাকী জইনিং দিলে তেখেতসকলেও তেনেকে দুজন জইনিং দিব। সেইসকলৰ পৰাও আপুনি আপোনাৰ ইনকাম হ'ব। আৰু আপুনি মানে দুজনে যে দিব লাগিব সেইটো কথা নহয়, আপুনি যিমান দিব পাৰে জইনিং কিমানে ইনকাম হ'ব আপোনাৰ। বহি থাকিলেতো নহ'ব। আমি যিহেতু কাম কৰিলেহে আমি ইনকাম কৰিব পাৰো, বহি থাকিলে জানো পাওঁ আমি? বহি থাকিলে হয় বাৰু। নাপাওঁ। তথাপিও ধৰক মোৰ অকণমান চিন্তা হয়, মানুহ তেনেকে মই ধৰক অকণমান ভয়ো লাগে মানুহৰ লগত কথা ক'ব। মই কথা খুব কমেই কম, ঘৰতো মই একেবাৰে কথা নকওঁ। আৰু মানুহৰ লগত কথা ক'ব পাৰিম নে নোৱাৰিম সেইটো আৰু অকণমান ভয়। আৰু মানুহবোৰ কেনেকে আহে বাৰু? আমাৰ ট্ৰেইনিঙতটো গোটেইখিনি সকলোখিনি বুজাই দিব। যিহেতু আমি লিড আচ্ছা। বিলাক আমি আনো। হয়, আমি এইটো ছচিয়েল মিডিয়া যোগেদিহে আনো। আৰু আমাৰ ফ্ৰেণ্ড আৰু মানে কি ৰিলেশ্যনত থকা যিসকলে ধৰক আমি কামটো কৰি আছো বুলি গম পাই, তেখেতসকলেতো সোধে ন এইটো কি কাম বা কেনেকে কি কৰিব লাগে, তেনেকেই আহে। আৰু বেছিকেতো আমি ছচিয়েল মিডিয়া যোগেদিয়ে আনো লিড বিলাক। হয় হয়, সেইটো বাৰু হয়। আৰু কোম্পানীটোৰ কথা যে কৈছে, কোম্পানীটো কেনেকুৱা কি হয় তো মই গমেই পোৱা নাই। ধৰক কিবা ফ্ৰডে হয় নে কি হয়, নে কিবা প্ৰমাণ আছে কোম্পানীটো যে ভাল হয়? আছে, আমাৰ কোম্পানী 4খন চাৰ্টিফিকেট আছে। ফ্লড কেতিয়াও হ'ব নোৱাৰে। লিগেল ডকুমেন্টছ আছে 4খন কোম্পানীৰ। হয় হয়। কেনেকুৱা চাৰ্টিফিকেট আছে? আছে। হয়, এইটো কেতিয়াও সেইকাৰণে এইটো মানে ফ্লড হ'বই নোৱাৰে। কিয়নো আপোনাক যদি আমি কওঁ যে আপুনি ফ্লড হয়, তেতিয়া আপুনি আপোনাৰ ডকুমেন্টছ খিনি দেখাব, পান কাৰ্ড, আধাৰ কাৰ্ড, হয়নে? হয় হয়, সেইটো হয়। হেল্ল'। হয়, শুনি আছো। মানে কোম্পানীত হয় 4খন লিগেল ডকুমেন্টছ আছে। হেল্ল'। ইনকামটো যে কথা কৈছে, ইনকামটো কৰিলো বাৰু। মই ধৰক ইয়াতে জইন কৰিলো, প্ৰডাক্ট এটালৈ জইন কৰিলো। তো ইনকামটো মোৰ কিমান আহিব প্ৰথম? আপুনি যদি ব্ৰঞ্জত প্ৰথম কথা আপুনি ধৰক যদি ব্ৰঞ্জৰ পায়, গম পাইছেনে? হয় হয়। তেতিয়াহ'লে আপোনাৰ 300 PVK আহে। এতিয়া আপুনি কোনটো এন্ট্ৰি ল'ম বুলি ভাবিছে বাৰু? মোক এনে এবাৰ জনাবচোন। মই চাব লাগিব অকণমান, তাৰপিছত কৰিব পাৰিম। এনে ধৰক কোনটো ল'লে ভাল হ'ব আপুনি কওকচোন? সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব, আপুনি এদিনত কিমান টকা ইনকাম কৰিব পাৰে। যদি আপুনি 6,000 টকা ইনকাম কৰিম বুলি ভাবিছে, তেতিয়াহ'লেতো আপুনি 4,400 টকাৰ এটা প্ৰডাক্ট ল'ব লাগিব। এইটো PV আহিব 1,200 টকা। হয় হয়, বুজি ঠিক পাইছে? আছে তেনেহ'লে। হয় হয়, বুজি পাইছো। অকণমান চাব লাগিব আৰু ধৰক পটককে ধৰক হেৰি কৰিব নোৱাৰি ন। হয়, একে কম এমাউণ্টটো হ'ল আমাৰ 1,100 টকা। হয় হয়, এটা 1,100 টকা। চেভিং চাৰ্জ দিব লাগিব এক্সট্ৰাকে, 80 টকা এটা চেভিং চাৰ্জ দিব লাগিব। হয় হয়, আৰু প্ৰডাক্টটো যে বাৰু মই অৰ্ডাৰ কৰিলো, সেইটো মই কেনেকে পাম? আপুনি এড্ৰেছ দিব লাগিব আমাৰ তাত। সেই এড্ৰেছৰ থ্ৰুৱেদি আপোনাৰ প্ৰডাক্টটো ডেলিভাৰী বয়ে আহি ঘৰতে দি থৈ যাব। যেনেকৈ আমি ধৰক মেছো, ফ্লিপকাৰ্টৰ পৰা আমি শ্বপিং কৰো। হয় হয়। হেল্ল'। আমাৰ শুনি ঘৰতে দি আছো। আহি আপোনাক ডেলিভাৰী বয়ে আহি ঘৰতে দি থৈ যাব প্ৰডাক্টটো। আপুনি হয়, সেইটো কাৰণে সেইটো মানে হয়। আৰু প্ৰডাক্টটো প্ৰডাক্টটো আমাৰ হাৰিয়ানাৰ পৰা আহে। আচ্ছা, হাৰিয়ানাৰ পৰা আহে। বহুত দূৰৰ পৰা আহে দেখোন। অকণমান চাই মেলি আপোনাক জনাইছো। ঠিক আছে। জনাই পেলাই আৰু ধৰি লওক মই জইন কৰিলো, আপোনাৰ তাত জইন কৰিলো। তাৰপাছত হয়, ধৰক মই যদি ধৰক মানুহ দিব নোৱাৰো, তেতিয়াহ'লে মোৰ কি হ'ব? আপুনি 2জন মানুহ বিচাৰি দিব পাৰিবনে? এতিয়া চাওক, মইতো জইনিং হওঁতে মোক আপলাইনে মানুহ দিয়া নাছিলে। মোকোতো মানুহ দিয়া নাছিলে আপলাইনে, মই নিজে কষ্ট কৰিছো। বুজি পাইছেনে? হয়, সেইটো হয় হয়, বুজি পাইছো। তথাপিও ধৰক মানুহ বিচাৰি দিব নোৱাৰিলে অকণমান দিগদাৰ হৈ যাবতো। নহয়, এতিয়া চাওক, মইতো মোৰ তলত কমেও 35 জন মান মানুহ জইনিং দিলো। তেখেতসকলকতো কাকো মই লিড দিয়া নাই। তেখেতসকলে নিজে নিজে আনি কাম কৰি আছে। এনেকুৱাতে আপুনিও কৰিব লাগিব নিজে নিজে। হয় হয়।
সেইটো বাৰু হয়, ঠিকে আছে। বাকী এনে ভালে লাগিল, মোৰ প্লেনটো ভালে পাইছো, বেয়া পোৱা নাই। হয়। ঘৰৰ পৰা কৰা যিহেতু এইটো মই ভালে পাইছো। আমি আৰু হয়। হাউচ ৱাইফ হয় ন, ওলাই যাব নোৱাৰো, হয়। বাহিৰত কৰিব নোৱাৰো। ছোৱালী এজনী আছে মোৰ, তাইকো চাব লাগে। তেনেকুৱা ধৰক হাজবেণ্ড ওলাই যায়, ঘৰত মই আৰু ছোৱালীজনী থাকো অকলে। তেনেকে ধৰক হয়। ছোৱালীজনীকো ঘৰত কৰা কাম হলে আৰু ভাল হয় আৰু কৰিব পাৰো। তথাপি মই ভাবিছো জইন কৰিম বুলি। আবেলিলৈ হয়। মই আপোনাক ফোন কৰিম নহলে। ঠিক আছে, আপুনি মোৰ এইটো হোৱাটছএপ নম্বৰ হয়। আপুনি যদি জইন হ'ম বুলি ভাবে তেনেহলে আপোনাৰ এড্ৰেছখিনি আৰু পান কাৰ্ডখন দি দিব। পান কাৰ্ডখন নহলে নহব, লাগিবই ন? পান কাৰ্ডখনত লাগিবই বুলি সেইটো কথা নাই। আপুনি খালি পান কাৰ্ডত যেনেদৰে নামটো আছে তেনেদৰে মোক দিলেই হ'ব। আৰু যেতিয়া আপুনি KYC কাম কৰিব তেতিয়া আপুনি সেইখিনি নিজে প্ৰডাক্টটো অৰ্ডাৰ কৰিলে পইচাটো যে দিব লাগিব, সেইটো কেনেকৈ দিম মই? সেইটোৰ কাৰণেতো মই আপোনাক লগ কৰিব লাগিব। ঠিক আছে, মই আপোনাক এটা স্কেনাৰ দিম, সেইটোত আপুনি দি দিব, দি পেলাই এখন স্ক্ৰীনশ্বট দি দিব। গম পাইছেনে? মই আমাৰ মেমৰ দিম। হেল্ল', হয়, এটা কথা হ'ল, মই এটা স্কেনাৰ মানে এইবোৰতো ধৰক মইতো একো ইউজ কৰিব নাজানো। হয়। মোৰতো ফোনপে, ফোনপে, গুগল পে গুগল পে এইবোৰ একোৱেই নাই। আজিকালিতো সকলোৰে মোবাইলত থাকেই বাৰু ফোনপে, গুগল পে। যদি আপোনাৰ তাত নাই, আপোনাৰ হাজবেণ্ডৰ পৰাই দি দিব। হয়, হয়, হাজবেণ্ডৰ আছে বাৰু, তেওঁক ক'ব লাগিব। হয়। হয়, তেখেতৰ পৰাই মাৰি দিব পাৰিব বাৰু। সেইটো ঠিক আছে তেনেহলে, মই জইন কৰিম, আপোনাৰ তাতে জইন কৰিম। বাকী ঠিক আৰু আছে বাৰু। ধৰক মইতো ধৰক আপুনি শিকাই দিব লাগিব আৰু মোক গোটেইখিনি। মইতো একো বুজি নিশ্চয় দিম। নাপালো আৰু এইবাৰৰ জবৰ বিষয়ে মোৰ একো নলেজ নাই আচলতে। মই একোৱে নাজানো। হয়। সেইটো আপুনি শিকাই দিব লাগিব আৰু মোক। নিশ্চয় দিম, আপুনি একেবাৰে মানে নিশ্চিন্ত থাকক। মই যিমানখিনি পাৰো হেল্প কৰিম। আমাৰ মেমসকল আছে, মেমসকলেও হেল্প কৰিব। হয়, ঠিক হয়, আছে? ঠিক আছে তেনেহলে। ঠিক আছে তেনেহলে, মই আপোনাক, আপুনি হেৰি কৰক, মোক এই হোৱাটছএপত কি কি দিব লাগে আপুনি মোক লিখি দিয়ক, মই দি আছো। ঠিক আৰু আছে বাৰু, পেমেন্টৰ মই হাজবেণ্ডক কৈ পেলাই পেমেন্টটো আপোনাৰ নামত দিব লাগিব ন? মোৰ নামত নালাগে, আমাৰ মেমৰ নামত দিব। মই আপোনাক স্কেনাৰটো মেমৰ দিম, নামত। সেইগৰাকী দিলেই হ'ল। হয়, ঠিক আছে তেনেহলে। ঠিক হয়, আছে, মই বাৰু। আপোনাৰ তাত দি দিম। ঠিক আছে। ঠিক আছে, ঠিক আছে। ৱেলকাম জনালো আমাৰ কোম্পানীলৈ। হয়, হয়, ধন্যবাদ। ৱেলকাম।